হোলীৰ আনন্দৰ মাজতে বৰপেটা ৰোডত পুনৰ অঘটন। পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দিবাস আৰ্যৰ। হোলী খেলি গা ধুবলৈ গৈ পুখুৰীত সলিল সমাধি দিবাস আৰ্য নামৰ যুৱকগৰাকীৰ। বৰপেটা ৰোডৰ আঠিয়াবাৰীৰ অখিল আৰ্যৰ পুত্ৰ দিবাস আৰ্য ওৰফে ভেবল বুলি জানিব পৰা গৈছে। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল দিবাস আৰ্য। হোলীৰ আনন্দৰ মাজতে বৰপেটা ৰোডত অঘটন। বৰপেটা ৰোডৰ আঠিয়াবাৰীত সংঘটিত হয় মৰ্মান্তিক ঘটনা। হোলী খেলি ওচৰৰে পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দিবাস আৰ্যৰ। হোলী খেলি গা ধুই থকাৰ সময়তে দ খাৱৈত পৰি মৃত্যুক সাৱটি লয় দিবাস আৰ্যই। কিছু সময়ৰ পিছতেই স্থানীয় লোকে খবৰ পাই স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰি যুৱকগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। যুৱকগৰাকীৰ মৃত্যুৰ বাতৰিয়ে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। নিউজ ডেস্ক ৰিপৰ্ট B24 নিউজ। আমি জনামতে এইটো গাঁৱৰে পুখুৰী এখনত মানে গা ধুবলৈ গৈছিলে হোলী খেলাৰ পিছতে। খুবেই মৰ্মান্তিক ঘটনা হৈছে এইটো, কাৰণ তেখেতৰ অখিল আৰ্যৰ মানে একমাত্ৰ ল'ৰা আছিলে, ল'ৰা সন্তান আছিলে তাৰমানে। এইটো খুবেই মৰ্মান্তিক হৈছে। যোৱাকালিও আমি নিউজত পাইছোঁ যে বেকী নদীত পৰি দুগৰাকীকে ব্যক্তি মানে ঢুকাইছে। তো এনেকুৱা ঘটনা মানুহ অলপ সাৱধান হ'ব লাগে। বিশেষ কৰি মানুহ আজিকালি আমি এটা বস্তু দেখিবলৈ পাইছোঁ যে উৎসৱ পাৰ্বণত যে মাদক দ্ৰব্যৰ যি সেৱন, এই সেৱন কৰি পেলাই মানুহখিনি এনেকুৱা মানে হোচ নোহোৱা হৈ যায় আৰু ফূৰ্তিতে চব কিছু কৰে যদিও অলপ মানে মানুহবিলাক সচেতন হ'ব লাগে, যাতে মাদক দ্ৰব্য আৰু উৎসৱ পাৰ্বণত এইবিলাক ব্যৱহাৰ কৰিব নালাগে। লগতে মানুহৰ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিব লাগে যে আমি যিমানে ফূৰ্তি নকৰোঁ কিয় যে অৱশেষত যাই পেলাই মানে আপোনাৰ পৰিয়ালৰ মানুহখিনি হল ঠেকত পৰে। আজি যিটো ঘটনা আমি আঠিয়াবাৰী গাঁৱত যিটো ঘটনা দেখিবলৈ পালোঁ যে একমাত্ৰ সন্তান দিবাস আৰ্য, তো খুবেই মৰ্মান্তিক হৈছে। আমি খুব দুখ পাইছোঁ, শুনা মাত্ৰকে আমি মানে বিৰাট বেয়া লাগি গৈছে। তেওঁৰ বয়স 25-26 বছৰ এনে হ'ব আৰু যিখিনি কম। তেওঁ কিবা কাপোৰৰ ব্যৱসায় কৰে নেকি, এইখিনি গম পাওঁ আৰু। এইখিনি ঠাইৰ নাম আঠিয়াবাৰী হয়, আঠিয়াবাৰী।